মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টোত সাইক্লিক কম্পাউণ্ড কন্টেইনিং মাল্টিপল বন্ডছ তাৰ আইউপেক নমেনক্লেচাৰৰ ওপৰত ডিসকাস কৰিছিলোঁ আজি আমি আজিৰ এই ভিডিঅ'টোত একেই সাইক্লিক কম্পাউণ্ডৰ কেইটামান মাল্টিপল বন্ড থকা সাইক্লিক কম্পাউণ্ডৰ কেইটামান এক্সাম্পল ল'ম বেছি কথা নাই দুই তিনিটা ৰুল অকমান এড হ'ব আমি অলৰেডি সাইক্লোএলকেনছৰ যি কথা পাতিছিলোঁ সিমিলাৰ কাহিনীখিনি একেখিনি কথা ইয়াতো থাকিব কেৱল মাত্ৰ সাইক্লোএলকেন আৰু সাইক্লোএলকিনৰ মাজত কেইটামান ডিফাৰেন্স আছে আজিৰ ভিডিঅ'টোত আমি সেই ডিফাৰেন্স কেইটাৰ কথা ডিসকাস কৰিম ওকে সো তোমালোকৰ যদি মনত আছে আমি এনেকুৱা ধৰণৰ কম্পাউণ্ড আমাৰ সাইক্লোএলকেনৰ নমেনক্লেচাৰত কৰিছিলোঁ এইটো কম্পাউণ্ডৰ নেমিং কৰিবলৈ আমি শিকিছিলোঁ অলৰেডি কেনেকৈ কৰিছিলোঁ ইয়াৰ নাম কেনেকৈ লিখিছিলোঁ আমি যে আমি চাইছিলোঁ সাইক্লিক যেটো সাইকেল আছে সাইকেলটোত কাৰ্বন এটমৰ নম্বৰ কিমান আছে আৰু যিডাল চেইন আছে হাইড্ৰকাৰ্বন চেইন আছে সেই চেইনডালত কাৰ্বনৰ নম্বৰ কিমান আছে তাক চাইছিলোঁ চাওঁতে যদি কেনেবাকৈ হাইড্ৰকাৰ্বন চেইনডালত কাৰ্বন এটমৰ নম্বৰটো সাইকেলটোত থকা কাৰ্বন এটমৰ নম্বৰতকৈ কম হয় তেতিয়াহ'লে অথবা সমানো যদি হয় তেতিয়াহ'লে আমি সাইকেলটোক মেইন পেৰেণ্ট চেইন হিচাপে লৈ ইয়াক সাবষ্টিটুৱেণ্ট হিচাপে ৰাখিছিলোঁ ঠিক আছে সো এই কম্পাউণ্ডটোৰ নামটো আছিল আমাৰ এটো কি আছিল ইথাইল ৰাইট ওৱান পজিশনত ইথাইল থকা দিস ইজ ইথাইল সাইক্লো প্ৰপেন আছিল ওকে কিন্তু যদি কেনেবাকৈ তোমাৰ ডাবল বন্ডটো ইয়াত আহি যায় এতিয়া আমি যেটো মাল্টিপল বন্ডৰ কথা পাতি আছো তেতিয়াহ'লে যদি আমাক সেই আগৰ কম্পাউণ্ডটোৰ ঠাইত যদি এই কম্পাউণ্ডটো দিয়ে তেতিয়াহ'লে তুমি কি কৰিবা সো ইয়াত তুমি কাৰ্বন এটমৰ নম্বৰ কাউণ্ট কৰিব নালাগে সাইক্লো যেতিয়া মাল্টিপল বন্ডৰ কাহিনী আহি যাব তেতিয়াহ'লে তুমি কাৰ্বন এটমৰ নম্বৰ কাউণ্ট কৰিব নালাগে নালাগে মানে কি যদি কেনেবাকৈ ইয়াত ডাবল বন্ড আছে তুমি কাৰ্বন এটমৰ নম্বৰ ইয়াত দুটা ইয়াত তিনিটা কিন্তু ডাবল বন্ড যেহেতু ইয়াত আছে গতিকে তুমি ইয়াত পেৰেণ্ট চেইন হিচাপে ল'ব লাগিব কি ক'ব বিচাৰিছোঁ পইণ্টটো বুজি পাইছা মোৰ বিশেষ টান কথা নহয় আনহাতে যদি আমি এইটো কম্পাউণ্ড লওঁ ধৰা একেটাই ল'ম মই সাপোজ এই কম্পাউণ্ডটো যদি লওঁ আৰু সে ডাবল বন্ডটো ইয়াত থাকে ঠিক আছে তেতিয়াহ'লে তুমি মেইন পেৰেণ্ট নেমত অৰ্থাৎ ৰুট ৱৰ্ড হিচাপে আহিব ইয়াৰ পৰা নামটো পইণ্টটো বুজি পাইছা ঠিক আছে কাৰ্বন এটমৰ নম্বৰটো ডিপেন্ড নকৰে সাইক্লোএলকেনত আমাৰ কাৰ্বন এটম কিমানটা আছে বেছি আছে নে কম আছে ৰিঙত বেছি আছে নে চেইনত বেছি আছে সেইবোৰ কথা চিন্তা কৰিবলগীয়া হৈছিল কিন্তু যেতিয়া সাইক্লোএলকিন অথবা যিকোনো সাইক্লিক কম্পাউণ্ড য'ত ডাবল বন্ড অথবা ট্ৰিপল বন্ড আহি যাব তাত তুমি চাব লাগিব যে ডাবল বন্ড অথবা ট্ৰিপল বন্ডটো আছে ক'ত যদিহে চেইনডালত আছে তেতিয়াহ'লে চেইনডাল মেইন যদিহে ৰিংটোত আছে তেতিয়াহ'লে ৰিংটো মেইন অৰ্থাৎ এই কম্পাউণ্ডটোৰ নামটো কি হ'ব তেতিয়াহ'লে এতিয়া ইয়াত যিহেতু চেইনডাল মেইন সো আমি নাম্বাৰিং কৰিব লাগিব নাম্বাৰিং কৰিবলৈ হ'লে ই 1 নম্বৰ পজিশন ই 2 নম্বৰ পজিশন এইবোৰ নাম্বাৰিঙৰ কেনেকৈ কৰিব লাগিব সাবষ্টিটুৱেণ্টৰ ফালৰ পৰা আহিব লাগিব ডাবল বন্ডে প্ৰিফাৰেন্স পাব লাগিব এইখিনি কথা অলৰেডি আমি ডিসকাস কৰিছোঁ এতিয়া ডাবল বন্ড থকা কাৰ্বন দুটা আছে ৰাইট আনহাতে এইটো সাইডৰ পৰা যদি নাম্বাৰিং কৰোঁ সাবষ্টিটুৱেণ্টে পাব 2 নম্বৰ এফালৰ পৰা নাম্বাৰিং কৰিলে সাবষ্টিটুৱেণ্টে পাব 1 নম্বৰ ৰাইট আৰু ই 1 হ'লে ই 2 হ'ব এইবোৰ আমি আগৰ ভিডিঅ'বোৰত অলৰেডি ডিসকাস কৰিছোঁ ওকে তেতিয়াহ'লে এই কম্পাউণ্ডৰ নামটো কি হ'ব এই সাবষ্টিটুৱেণ্টৰ নামটো কি সাইক্লো কি আছিল সাইক্লো প্ৰপাইল ৰাইট সো এই কম্পাউণ্ডৰ নাম হ'ব ওৱান পজিশনত সাইক্লো প্ৰপাইল গ্ৰুপ থকা এইটো কি কম্পাউণ্ড দুটা কাৰ্বন এটম আছে ইথ ওৱান ইন ওকে ঠিক আছে তো এই কম্পাউণ্ডটোৰ নামটো আমি তেনেকৈ লিখিব লাগিব অৰ্থাৎ য'ত ডাবল বন্ড অথবা য'ত মাল্টিপল বন্ড আছে সেই মাল্টিপল বন্ডটোহে পেৰেণ্ট চেইনত বা পেৰেণ্ট নেমিঙত আহিব আনহাতে এইটো কম্পাউণ্ডত যিহেতু ডাবল বন্ডটো ইয়াত আছে গতিকে এইবাৰ পেৰেণ্ট নেমিঙত কি আহিব ই আহিব আৰু সাবষ্টিটুৱেণ্ট হিচাপে কি আহিব ই আহিব এতিয়া সাবষ্টিটুৱেণ্ট পেৰেণ্ট চেইন হিচাপে ই যদি আহি যায় পেৰেণ্ট নেমত যদি ই আহি যায় আমাক কি লাগে নাম্বাৰিং কৰিব লাগিব
এতিয়া নাম্বাৰিং কৰিবৰ কাৰণে আমাৰ ওচৰত অপশ্যন কি আছে ইয়াক ষ্টাৰ্ট কৰিব পাৰোঁ 1 হিচাপে ল'লে E1 ল'লে E2 হ'ব E3 হ'ব আনহাতে ইয়াক 1 ল'লে E2 হ'ব E3 হ'ব যিকোনো ছাইডৰ পৰা গ'লেও আমাৰ ছাবষ্টিটুৱেণ্টটোৱে থাৰ্ড পজিশ্যনেই পাব গতিকে আমি যিকোনো এটা ছাইডৰ পৰা নাম্বাৰিং কৰিব পাৰোঁ এই নাম্বাৰিং পেটাৰ্ণটোৰ সম্পৰ্কে আমি ইয়াৰ আগৰ ভিডিঅ'ত অলৰেডি যথেষ্ট এক্সাম্পলছ ডিছকাছ কৰিছোঁ ওকে তেতিয়াহ'লে এইটো কম্পাউণ্ডৰ নাম কি হ'ব এতিয়া থাৰ্ড পজিশ্যনত কি গ্ৰুপ আছে এতিয়া থাৰ্ড পজিশ্যনত ইথাইল গ্ৰুপ থকা এইটো এটা কি কম্পাউণ্ড সাইক্লো প্ৰপ 1 ইন থাৰ্ড পজিশ্যনত ইথাইল গ্ৰুপ থকা এটা সাইক্লো প্ৰপ 1 ইন ওকে বুজি পাইছা ডিফাৰেন্সটো বুজি পাইছা কথাটো বুজি পাইছা সাইক্লো এলকেন আৰু সাইক্লো এলকিন অথবা সাইক্লো এলকাইনত কাহিনীটো কি যে সাইক্লিক কম্পাউণ্ড থকা মাল্টিপল বন্ড যদি থাকে তেতিয়াহ'লে মাল্টিপল বন্ড য'ত আছে তুমি সেই পাৰ্টটোক পেৰেণ্ট চেইন হিচাপে ধৰিব লাগিব মাল্টিপল বন্ড য'ত আছে কাৰ্বন এটমৰ নাম্বাৰ যিমানেই নহওক লাগিলে মাল্টিপল বন্ড যদি আছে তেতিয়াহ'লে তুমি তাকে পেৰেণ্ট বুলি ধৰিবা য'ত মাল্টিপল বন্ড আছে ওকে চ' সকলো ঠিকে আছেনে 1 cyclopropyl it 1 in okay third position ot edu ethyl group thoka cycloprop 1 in okay so ei concept tur pura tumaloke jotesto problems beleg dhoroner koribo para aru kenuka hobo pare duta example try kora potke say এইটো দিলো আৰু এটা থাকিল এই দুটা ট্ৰাই কৰা একে লজিক য'ত ডাবল বন্ড আছে সি হ'ব পেৰেণ্ট চেইন য'ত ডাবল বন্ড নাই সি হ'ব ছাবষ্টিটুৱেণ্ট কাৰ্বন এটমৰ নাম্বাৰ যিমানেই নাথাকক লাগিলে ডিপেণ্ড নকৰে কথাটো ডিপেণ্ড কাৰ ওপৰত কৰিব ক'ত ডাবল বন্ড আছে চ' ইয়াত যিহেতু ডাবল বন্ড ক'ত আছে এই পাৰ্টটোত আছে চেইনডালত আছে ডাবল বন্ড চ' এইটো কম্পাউণ্ডৰ ক্ষেত্ৰত পেৰেণ্ট চেইন হিচাপে আমি ইয়াক চুজ কৰিম আনহাতে ছেকেণ্ড কম্পাউণ্ডটোত ডাবল বন্ড আছে ৰিংটোত গতিকে পেৰেণ্ট হিচাপে আহিব ৰিংটো অ'কে সেইটো আইডেণ্টিফিকেশ্যন কৰিব পাৰিছা বুলি ধৰিছোঁ মই নেক্সট পেৰেণ্ট চেইন চুজ কৰাৰ পিছত আমাৰ ওচৰত অপশ্যন কি থাকিব যে আমি নাম্বাৰিং কৰিব লাগে এতিয়া নাম্বাৰিং কৰিবলৈ হ'লে ইয়াক 1 ইয়াক 2 3 4th পজিশ্যনত আহিব তেতিয়া তাৰমানে ৰাইট টু লেফ্ট কৰিলে 1 2 3 4 ছেকেণ্ড পজিশ্যনত ডাবল বন্ড আৰু 4th পজিশ্যনত মাল্টিপল বন্ড আনহাতে যদি আমি লেফ্ট টু ৰাইট কৰোঁ তেতিয়াহ'লে আমাৰ ওচৰত কি আহিব কাহিনী এইটো কথা আহিব চ' ইয়াতো ছেকেণ্ড পজিশ্যনত মাল্টিপল বন্ড আনহাতে ডিফাৰেঞ্চটো ক'ত আহিব 1/3 পজিশ্যনত ছাবষ্টিটুৱেণ্ট আহি গ'ল গতিকে ফাৰ্ষ্ট পইণ্ট অফ ডিফাৰেঞ্চ ইয়াত আহিলে চ' আমি কোনটো নাম্বাৰিং পেটাৰ্ণ ল'ব লাগিব এবাৰ ৰাইট টু লেফ্ট তো এইখিনি কথা আমি অলৰেডি যথেষ্ট বেছি পৰিমাণে ডিছকাছ কৰিছোঁ তোমালোকে ধৰিব পাৰিছা চাগে তো এই কম্পাউণ্ডৰ নামটো কি হ'ব তেতিয়াহ'লে 1 নম্বৰ পজিশ্যন 1 নম্বৰ কাৰ্বনটোত কি গ্ৰুপ লাগি আছে এইটো সাইক্লো বিউটাইল গ্ৰুপ চ' 1 নম্বৰ পজিশ্যনত এটা সাইক্লো বিউটাইল গ্ৰুপ লাগি আছে আৰু কম্পাউণ্ডটো কি বিউট 2 ইন ওকে আনহাতে এইটো কম্পাউণ্ডৰ নাম্বাৰিং ক'ৰ পৰা কৰিম হয় ইয়াৰ পৰা নহ'লে ইয়াৰ পৰা যদি ইয়াক কৰোঁ 1 2 3 4th পজিশ্যনত ছাবষ্টিটুৱেণ্ট আনহাতে ইয়াক 1 ধৰিলে 1 2 3 3rd পজিশ্যনত ছাবষ্টিটুৱেণ্ট গতিকে আমি নাম্বাৰিংটো এইটো ছাইডৰ পৰা কৰিব লাগিব ক্লকৱাইজ এবাৰ কেইটা কাৰ্বন 1 2 3 4 চ' এইটো কি হ'ব বিউটাইল চ' 3rd পজিশ্যনত কি আছে বিউটাইল গ্ৰুপ আৰু কম্পাউণ্ডটো কি হয় সাইক্লো বিউট 1 ইন অথবা সাইক্লো বিউটিন ওকে চ' এইবোৰ আছিলে আমাৰ সাইক্লিক কম্পাউণ্ড য'ত মাল্টিপল বন্ড থাকিব তাৰে আৰু কেইটামান এক্সাম্পল ওকে এবাৰ ধৰা তোমাৰ ওচৰত কম্পাউণ্ডটো আছে এইটো
এবাৰ কি কৰিবা যদি কেৱল ইয়াত বন থাকিলে তেতিয়াহ'লে আমি ইয়াত পেৰেণ্ট ল'লোহেঁতেন অকল ইয়াত ডাবল বন থাকিলে কেৱল ৰিংটোক পেৰেণ্ট চেইন হিচাপে ল'লোহেঁতেন এবাৰ দুইটাতে আছে কম্পিটিশ্যন হ'ব ৰাইট দুইটাতে ডাবল বন আছে তেতিয়াহ'লে কি কৰিবা তেতিয়াহ'লে তুমি সাইক্লো এলকেনত যেনেকুৱা ধৰণৰ ৰুল লৈছিলা যে যিটোত কাৰ্বন এটমৰ নাম্বাৰ বেছিকৈ আছে সেই কাৰ্বন এটমৰ নাম্বাৰটো যিটো সাইডে কাৰ্বন এটমৰ নাম্বাৰ বেছিকৈ আছে অথবা তাই হ'লেও যেনেকৈ ৰুল আছিলে হয় য'ত বেছিকৈ আছে সি য'ত বেছিকৈ আছে সি পেৰেণ্ট চেইন হ'ব য'ত কমকৈ আছে সি ছাবষ্টিটুৱেণ্ট হ'ব চ' এইটো হ'ব 1 2 3 তিনিটা কাৰ্বন আনহাতে ইয়াত 1 2 দুটা কাৰ্বন ৰাইট তো ফিৰ কোনটো হ'ব এবাৰ আহিব ই পেৰেণ্ট তাৰপিছত আহিল নাম্বাৰিং কৰিব লাগে কোনফালৰ পৰা 1 2 3 1 2 3 যিফালৰ পৰা একেটাই কথা থাৰ্ড পজিশ্যনত ছাবষ্টিটুৱেণ্ট গতিকে ই হৈ গ'ল কাহিনী আৰু এইটো কি গ্ৰুপ আছিলে এতিয়া ডাবল বন থকা ছাবষ্টিটুৱেণ্ট গ্ৰুপৰ নাম শিকিছিলোঁ নহয় কি আছিলে নামটো ইয়াৰ নাম কি আছিলে এনে কম্পাউণ্ডটো কি হয় ইথিন আনহাতে ই এলকাইল গ্ৰুপ হৈ যোৱাৰ কাৰণে কি হ'ব ইথিনাইল মনত পৰিছে ওকে চ' ই কি হ'ব 3 পজিশ্যনত ইথিনাইল গ্ৰুপ কণ্টেইন কৰা ই এটা কি হয় সাইক্লো প্ৰপ 1 ইন ঠিক আছে এবাৰ কি হ'ব ৰিঙত তিনিটা কাৰ্বন চেইনত তিনিটা কাৰ্বন সমান সমান ডাবল বণ্ডৰ নাম্বাৰো সমান সমান যদি সমান হয় অথবা সৰু হয় তেতিয়ালৈকে চেইনডাল আছিলে ছাবষ্টিটুৱেণ্ট যেতিয়া আমি সাইক্লো এলকেনছ পঢ়িছিলোঁ ৰাইট ৰিং আৰু চেইনত যদি কাৰ্বনৰ নাম্বাৰ সমান হয় বুজি পাইছে কি কৈ আছোঁ যদি কেৱল ইয়াত ডাবল বন থাকিলেহেঁতেন ইয়াত নাথাকিলে তেতিয়াহ'লে ই ছাবষ্টিটুৱেণ্ট হ'লহেঁতেন ইয়াত ডাবল বন থাকি ইয়াত ডাবল বন নাথাকা হ'লে ই ছাবষ্টিটুৱেণ্ট হ'লহেঁতেন কিন্তু দুইটাতে যিহেতু ডাবল বন আছে গতিকে আমি আকৌ সেই সাইক্লো এলকেনৰ ৰুলটোতে যাব লাগিব যে কাৰ্বন এটমৰ নাম্বাৰ যদি সৰু অথবা সমান তেতিয়া চেইনডাল তোমাৰ ছাবষ্টিটুৱেণ্ট হৈ যায় অ'কে ডাঙৰ হ'লে ডাঙৰ হ'ব সেইটো আমি গম পাওঁ চ' ইয়াত এগেইন নাম্বাৰিং পেটাৰ্ণ একেটাই কথা 1 2 3 আনহাতে কি হ'ব গ্ৰুপটো থাৰ্ড পজিশ্যনত কি গ্ৰুপ আছে এবাৰ মিথেন ইথেন প্ৰপেন প্ৰপ নহয় তিনিটা তো এইটো কে নম্বৰ কি প্ৰপিন আছিলে প্ৰপ 1 ইন য'ত লাগি আছে তাৰ পৰা নাম্বাৰিং হ'ব চ' আহিব প্ৰপ 1 ইন হ'লহেঁতেন কিন্তু এলকাইল গ্ৰুপ হৈ যোৱা হ'লে প্ৰপ 1 ইনাইল হৈ গ'ল আনহাতে কম্পাউণ্ডটো কি কম্পাউণ্ডটো হৈ গ'ল তোমাৰ সাইক্লো প্ৰপ 1 ইন তো এই কম্পাউণ্ডটো হ'ব 3 প্ৰপ 1 ইনাইল সাইক্লো প্ৰপ 1 ইন বুজিছা চাগে পইণ্টটো ওকে চলো এইটো কম্পাউণ্ড কি হ'ব এবাৰ ৰিঙত ডাবল বন চেইনত ডাবল বন গতিকে আমি নাম্বাৰলৈ যাম ইয়াত আছে তিনিটা কাৰ্বন আনহাতে ইয়াত আছে 1 2 3 4 5 5টা কাৰ্বন চ' এইবাৰ কাহিনীটোত কোন জিকি যাব নাম্বাৰৰ কাৰণে ই মেইন চেইন হ'ব ওকে চলো এতিয়া নাম্বাৰিং কোনফালৰ পৰা কৰিম চেইনডালক নাম্বাৰিং কোনফালৰ পৰা কৰিম এফালৰ পৰা কৰিলে 1 2 3 থাৰ্ড পজিশ্যনত ডাবল বন ইফালৰ পৰা কৰিলে 1 2 ছেকেণ্ড পজিশ্যনত ডাবল বন গতিকে তুমি নাম্বাৰিং সেইফালৰ পৰা কৰিবা য'ত ডাবল বনটোৱে লোৱাৰ লোকেণ্ট পায় গতিকে এই কম্পাউণ্ডটো কি হ'ব এই গ্ৰুপটোৰ নাম কি হ'ব এতিয়া ফিফথ পজিশ্যনত কি আছে এনে গ্ৰুপটো কি হয় এনে গ্ৰুপটো আছিলে সাইক্লো প্ৰপ 1 ইন আছিলে আচ্ছা ইয়াত 1 নহ'ব বিকজ ই 1 হ'ব ন এবাৰ যিটো ই ছাবষ্টিটুৱেণ্ট হৈ যোৱাৰ লগে লগে কাহিনীটো অকণমান গণ্ডগোল হৈ যাব ন যিটো গ্ৰুপ লাগি আছে সি 1 নম্বৰ পজিশ্যন মানে মেইন পেৰেণ্ট চেইনডালৰ লগত গ্ৰুপটোৰ যিটো কাৰ্বন ডাইৰেক্টলি লাগি আছে সি 1 বাকী E2 E3 গতিকে ই হ'ব সাইক্লো প্ৰপ 2 ইন হ'ব লাগিছিলে কিন্তু ই এলকাইল গ্ৰুপ হোৱাৰ কাৰণে প্ৰপ 2 ইনাইল হৈ যাব
আনহাতে কম্পাউণ্ডটো কি হয় 5টা কাৰ্বন আছে পেণ্ট তাৰে 2 নম্বৰ পজিশ্যনত ইন সাইক্লোপ্ৰপ টু ইনাইল পেণ্ট টু ইন ধৰিব পাৰিছা কথাবোৰ তো এনেকৈ ধৰণে আমি cyclic compounds containing double bond and triple bond তাৰ নেমিং কৰিব পাৰো ঠিক আছে সিমিলাৰ কাহিনীবোৰ ট্ৰিপল বন্ডৰ কাৰণে হ'ব তাত ইনৰ ঠাইত যেনিবা আই নাহিব ওকে সো এয়া আছিল আমাৰ cyclic compounds containing multiple bonds কথাখিনি বিশেষ একো নাই আমি ইয়াত কেৱল মাত্ৰ নাম্বাৰিংটো শিকিব লাগে আৰু নাম্বাৰিং কৰোঁতে কিটো কথা মনত ৰাখিব লাগে যাতে মাল্টিপল বন্ড কেইটাই তোমাৰ লোৱাৰ লোকেনখিনি যাতে পায় ইয়াৰ লগে লগে আমাৰ এলকিনছ আৰু এলকাইনছৰ যিমানখিনি কথা তোমালোক ক'বলগীয়া আছিলে মই গোটেইখিনি কভাৰ কৰিছোঁ অৱশ্যে ভুলতে থাকি যাব পাৰে যদি থাকে মই পাছত যদি কিবা মনত পৰে তোমালোক আকৌ মই জনাম বাৰু আনহাতে যিমানখিনি কম্পাউণ্ড পোৱা তোমালোকে এনেকুৱা ধৰণৰ সকলোবোৰ প্ৰেক্টিছ কৰিবা যদি কিবা মই পঢ়োৱা বা মই শিকোৱা ৰুলখিনিৰ ভিতৰত নপৰা কিবা কম্পাউণ্ড পাইছা তেতিয়াহ'লে জনাবা তো সেইবোৰ কম্পাউণ্ড কেনেকৈ ছল্ভ কৰিব লাগে মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম আমাৰ এইখিনি শেষ হোৱাৰ লগে লগে আমি এৰোমেটিকলৈ যাব লাগিছিলে কিন্তু এৰোমেটিক কম্পাউণ্ডখিনি আৰম্ভ কৰাৰ আগে আগে আমি ফাংচনেল গ্ৰুপৰ কথা অকণমান পাতি ল'ম আমাৰ নেক্সট ভিডিঅ'টোত ফাংচনেল গ্ৰুপ থকা কম্পাউণ্ডছখিনিৰ কাৰণে আমি যদি তোমালোকে এতিয়ালৈকে এলকেনছ আৰু এলকাইনছৰ নমেনক্লেচাৰৰ ওপৰত যিমানখিনি ভিডিঅ' আছিলে গোটেইখিনি চাইছা ভালকৈ তেতিয়াহ'লে তাতে গোটেইখিনি ৰুল আমাৰ কভাৰ হৈ গৈছে ফাংচনেল গ্ৰুপ আহি যোৱাৰ লগে লগে কেৱল মাত্ৰ 2-এটা কথা এড হোৱাৰ পাছত বাকি ৰুলখিনি একেখিনিয়ে থাকিব গতিকে পিছৰ কম্পাউণ্ডখিনিত বৰ বিশেষ অসুবিধা পাব নালাগে কিন্তু অসুবিধা তেতিয়াহে নাপাবা যদিহে তুমি আগৰ ভিডিঅ'খিনি বা আগৰ কনচেপ্টখিনি আগৰ ৰুলখিনি ভালকৈ প্ৰেক্টিছ কৰিছা সো আমি ফাংচনেল গ্ৰুপ আৰম্ভ কৰাৰ আগত মই আশা কৰিম তোমালোকে যাতে গোটেইখিনি আকৌ এবাৰ প্ৰেক্টিছ কৰা গোটেই ভিডিঅ'ছখিনি লাগিলে আকৌ এবাৰ নোচোৱা পাছৰ কথা তোমালোকে চাগে নোট বনাই গৈছা তো সেই নোটখিনিত যিখিনি ৰুল আছে ৰুলখিনি একবাৰ প্ৰেক্টিছ কৰিবা আমি ইয়াৰ পিছৰ ভিডিঅ'টোত ফাংচনেল গ্ৰুপ কি ফাংচনেল গ্ৰুপ আছে বা কি ধৰণৰ অৰ্গেনিক কম্পাউণ্ডছ আছে তোমালোকক মই প্ৰথম ভিডিঅ'টোত তোমালোকক অলৰেডি জনাইছোঁ তো সেই গ্ৰুপখিনিৰ এড কৰি তাহাঁতৰ নমেনক্লেচাৰ কেনেকৈ কৰে বা সেই ধৰণৰ কম্পাউণ্ডবোৰৰ নমেনক্লেচাৰ কেনেকৈ হ'ব সেইখিনিৰ ওপৰত আমি নেক্সট ভিডিঅ'ত কথা পাতিম ঠিক আছে ওকে সো এতিয়ালৈকে যিখিনি কৰিলোঁ সেইখিনিৰ ওপৰত প্ৰেক্টিছ কৰিবা আৰু প্ৰেক্টিছ কৰোঁতে যদি কিবা নোৱাৰা প্ৰব্লেম ওলায় তেতিয়াহ'লে মোক জনাবা ওকে থেংক ইউ